নলবাৰীত পংকজলোচন শৰ্মাৰ গ্ৰন্থ প্ৰবন্ধ চয়নিকা উন্মোচন। প্ৰসাৰতাইহে মৌলিক চিন্তাৰ প্ৰকাশ সম্বলিত গ্ৰন্থক বিশ্বত সমাদৰ লাভ কৰাত সহায় কৰে। বৰভাগ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপে গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত এই মন্তব্য প্ৰদান কৰে। নলবাৰীৰ গোপালবাজাৰস্থিত আনন্দ বিদ্যানিকেতন প্ৰাংগণত আজি আৰ্য সাহিত্য সভা শতদল শাখাৰ উদ্যোগত জ্যেষ্ঠ সদস্য অৱসৰপ্ৰাপ্ত শিক্ষক লেখক পংকজলোচন শৰ্মাৰ গ্ৰন্থ প্ৰবন্ধ চয়নিকা উন্মোচন কৰা হয়। তাৰ পূৰ্বে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীয়ে। আনন্দ বিদ্যানিকেতনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা মাতাজী ৰীতা বৰুৱাই চমু ভাষণ দিয়ে। স্তোত্ৰপাঠেৰে শুভাৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত সুশীল ভূষণ শৰ্মাই এগছি সাহিত্যবন্তি জ্বলোৱাৰ পিছত সভা উদ্বোধন কৰে আনন্দপুৰমৰ প্ৰতিষ্ঠাপক যোগগুৰু স্বামী বৰুণ আনন্দে। এটিকৈ গীত পৰিৱেশন কৰে সংগীত শিল্পী ক্ৰমে নবী হুছেইন আৰু পাৰুল দেৱী গোস্বামীয়ে আৰু কবিতা আবৃত্তি কৰে ছাত্ৰ নিবিৰ গোস্বামী আৰু ভাৰতী বেজবৰুৱাই। নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা আৰ্য সাহিত্য সভাৰ সভাপতি ডক্টৰ দীপক গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হৈ যোৱা গ্ৰন্থ উন্মোচনী সভাখনত আৰ্য সাহিত্য সভাৰ উপসভাপতি বিপুল কুমাৰ চক্ৰৱৰ্তী আৰু সম্পাদক দিলীপ কুমাৰ ভট্টাচাৰ্যই সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। গ্ৰন্থকাৰ হিচাপে অনুভৱ ব্যক্ত কৰি পংকজলোচন শৰ্মাই এই গ্ৰন্থই পঢ়ুৱৈক আনন্দিত কৰিলেই প্ৰকাশ কৰাৰ সফলতা লাভ কৰিব বুলি উল্লেখ কৰি শলাগৰ শৰাই যাচে। অসম সংগীতেৰে সভা সামৰণি পৰে।